যিসকলে বেংকত চাকৰি কৰিম বুলি ভাবি আছে আৰু বেংকৰ পৰা নটিফিকেশ্যন ওলোৱাৰ কাৰণে চাই আছে তেওঁলোকৰ বাবে আছে সুখবৰ, কিয়নো ইতিমধ্যে এক্সপৰ্ট ইম্পৰ্ট এক্সিম বেংকৰ পৰা এক্সিম বেংক অফ ইণ্ডিয়াৰ পৰা আপোনাৰ 28টা মেনেজাৰৰ আৰু আপোনাৰ মেনেজাৰৰ ভেকেঞ্চি মেনেজমেণ্ট ট্ৰেইনিৰ ভেকেঞ্চি মুকলি হৈছে, যাৰ দৰমহা ষ্টাৰ্ট হ'ব আপোনাৰ 48,000ৰ পৰা আৰু এইটো লাষ্ট ডেট আছে 15/4/2025। এই পোষ্টৰ বাবে আবেদন কৰিবলৈ আৰু সকলোখিনি ডিটেইলছ জানিবলৈ আপুনি গুগলত যাই ডেইলি আছাম জবটো চাৰ্চ কৰিব পাৰে আৰু সকলোখিনি ডিটেইলছ জানিব পাৰে। এতিয়া দিয়া আছে যে 28খন মেনেজমেণ্ট ট্ৰেইনি আৰু মেনেজাৰৰ ভেকেঞ্চি মুকলি হৈছে আৰু আপোনাৰ এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হ'ব। এপ্লাই মোডটো অনলাইনৰ যোগেদি আবেদন কৰিব পাৰিব। এতিয়া আপোনাৰ চেলাৰী আৰু আপোনাৰ যিটো হেৰি হ'ব আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন এইটো পোষ্ট ৱাইজ বেলেগ বেলেগ হ'ব। আপুনি আহি সকলোখিনি ডিটেইলছ এতিয়া পঢ়িব ল'ব পাৰিব আৰু এজ লিমিটটো আছে, মিনিমাম এজ লিমিট 28 বছৰ আৰু মেক্সিমাম 40 বছৰ হ'ব আৰু এপ্লিকেশ্যন ফিটো আছে আপোনাৰ জেনেৰেল আৰু OBCৰ বাবে আছে আপোনাৰ 600 টকা আৰু ST SC PWD ফিমেলৰ বাবে আছে 100 rupees আৰু আপোনাৰ ইয়াতে অনলাইন লিংকটো ইয়াতে দিয়া আছে। অনলাইন লিংকৰ জৰিয়তে আবেদন কৰিব পাৰিম 22 মাৰ্চৰ আগতে আপুনি আবেদন এই 22 মাৰ্চৰ পৰা মুঠতে এই এপ্লাই অনলাইন লিংকটো মুকলি হৈ যাব, তাৰ পৰা আপুনি আবেদন কৰিব পাৰিব। লগতে আপোনাৰ ইয়াতে অফিচিয়েল নটিফিকেশ্যনটো মেনশ্যন কৰি দিয়া আছে, আপুনি অফিচিয়েল নটিফিকেশ্যনটো পঢ়িব পাৰে, লগতে ডাউনলোডো কৰিব পাৰে।